এতিয়া চাওঁ আহকচোন আমি সাধাৰণতে আহি থকা যিকোনো পৰীক্ষাত অহা এটা গণিতৰ সমাধান কেনেকৈ কৰিম। প্ৰশ্নটো হৈছে sum of 3 consecutive odd numbers is 75. Find the numbers. এই প্ৰশ্নটো হৈছে ক্লাছ 7ৰ NCERT। এনেকুৱা বহুতো ধৰণৰ DLEDৰ প্ৰি এণ্ট্ৰি টেষ্ট হওক বা অসম চৰকাৰ যিকোনো চৰকাৰী পৰীক্ষাটো অহা দেখা যায়। দেখাত তেনেই সহজ যেন লাগে, কিন্তু কৰিবলৈ অকণমান বুজি নোপোৱাসকলৰ কাৰণে কঠিন হৈ যায়। এতিয়া প্ৰশ্নটোৰ অসমীয়াত কৈ দিছোঁ, তিনিটা ক্ৰমিক অযুগ্ম সংখ্যা যোগফল 75 হ'লে সংখ্যাকেইটা কি কি হ'ব। এতিয়া আমি প্ৰথমতে আমি জানিব লাগিব অযুগ্ম সংখ্যা কি হয়। অযুগ্ম সংখ্যা কোনবোৰক কয়? যিবোৰ সংখ্যা কি হয়, আৰম্ভ হয় একৰ পৰা আৰম্ভ হয় আৰু এটা এৰি এটা এনেকৈ থাকিব। 1, 3, 5, 7, 9 এনেকৈ যিখিনি সংখ্যা আগবাঢ়ি গৈ থাকিব অসীম সংখ্যক সংখ্যা, তেনেকুৱা সংখ্যাবিলাকক কি বুলি ক'ব? অযুগ্ম সংখ্যা বুলি ক'ব। এতিয়া এই সংখ্যাবিলাকক আমি যিহেতু আমি এইবিলাক জানো, ইয়াৰ মানবোৰ নিৰ্দিষ্ট হৈ আছে, কিন্তু আমি এতিয়া ইয়াত এটা প্ৰশ্নত দিছে আমাক এটা অনিৰ্দিষ্ট কেইটামান সংখ্যা। এতিয়া সংখ্যাকেইটা বিচাৰি উলিয়াব লাগে। গতিকে আমি যদি ধৰি লওঁ প্ৰথম সংখ্যাটো x বুলি যদি ভাবি লওঁ, xৰ ভেলুটো 1 যদি হয়, তেতিয়াহ'লে আমি তাৰ ক্ৰমিক হ'বলৈ হ'লে xৰ লগত 2 যোগ কৰিলে আমি 3 পাম। যদি xৰ মানটো 1 বুলি ভাবি লওঁ, তেতিয়াতো আমি তাৰ পাছৰটো ক্ৰমিক সংখ্যাটো পাবলৈ হ'লে আমি কি কৰিব লাগিব? তাৰ লগত 2 যোগ কৰিব লাগিব। তেনেকৈ 5 সংখ্যাটো পাবলৈ হ'লে আমি xৰ লগত 4 যোগ কৰিব লাগিব। তেতিয়া আমি xৰ ভেলুটো যদি 1 হয়, তেতিয়া আমি 1 + 4 কৰিলে আমি 5 পাম। এতিয়া প্ৰশ্ন মতে বা একৰ্ডিং টু কুৱেশ্যন কি হ'ব? x + 2 + x + 4 ইজ ইকুৱেল টু দিয়া আছে আমাক কিমান? 75 বুলি দিয়া আছে। এতিয়া আমি ইয়াৰ ভেলুখিনি ব্ৰেকেট উঠাই দিলে, আমি প্ৰথমতে ব্ৰেকেট উঠাই ল'ম। এইটো যিহেতু ব্ৰডমাছ ৰুলতো এইটো কোৱা হয়। এতিয়া আমি পালোঁ 1, 2, 3 তিনিটা x আমি যোগ কৰিলোঁ 3x প্লাছ আমি সংখ্যাকেইটা এটা যোগ কৰিম 2 + 4 হ'লে 6 হ'ব। 6 ইজ ইকুৱেল টু 75 হ'ল। এতিয়া আমি 3x 75ৰ পৰা 6 যদি মাইনাছ কৰোঁ, 3x ইজ ইকুৱেল টু ইয়াত আমি পালোঁ 69। xৰ ভেলুটো আমি 3 য়ে 69ক ডিভাইড কৰিলে আমি পামগৈ x ইজ ইকুৱেল টু কিমান পামগৈ? 23। গতিকে আমি ইয়াত চালোঁ, আমি x ধৰি লৈছিলোঁ, আমি প্ৰথম সংখ্যাটো কি পাম আমি? গতিকে 23 পাম। দ্বিতীয় সংখ্যাটো হ'ব কি? x + 2। x + 2 মানে হৈছে 23 + 2। আৰু তৃতীয় সংখ্যাটো হ'ব 23 x + 4 x + 4। গতিকে the numbers are কি হ'ব? Numbers are 23, 25 and 27. These are the 3 numbers. When we added, then we get 75. এইকেইটা সংখ্যা আমি যোগ কৰিলে, ক্ৰমিক অযুগ্ম সংখ্যা যোগ কৰিলে আমি কি পাম? 75